নমস্কাৰ বন্ধুসকল, আজি মোৰ মেৰাপানীৰ পৰা লগৰ এজনী আহি আছে। তাইৰ লগতে আৰু 3জনী লগৰো আহিছে। তো তেওঁলোকৰ কাৰণে মই খানা বনাই আছোঁ। মানে মোৰ লগৰজনী যোনজনী তাই মানে মই বনোৱা মাছ সৰিয়হ দি মাছ খাই মানে ভাল পায়। তো সেইকাৰণে মই আজি ভাবিলোঁ সৰিয়হ দি মাছ বনাওঁ, তেতিয়া মানে তাহাঁতি খায়ো ভাল পাব। তাৰ লগতে মই বনাইছোঁ মাছৰ চকু তেল দি পেলাই এখন জ্বলা ভাজি, যিটো বেঙেনা দি হ'ব। তাৰপিছত আপোনাৰ মই শুকান মাছৰ চাটনি বনাম বুলি ভাবিছোঁ, যিটো শিদল মাছ ভোট জলকীয়া দি চাটনি বনাম। ফাৰ্ষ্টতে মই আদা নহৰু জলকীয়াখিনি পিচি ল'লোঁ। পিচি লোৱাৰ পিছত মই সৰিয়হখিনি পিচি ল'ম। এতিয়া মই সৰিয়হখিনি মানে তিয়াই থৈছিলোঁ। তিয়াই থোৱাৰ পিছত মানে অলপ কোমলিবলৈ দিছিলোঁ, তেতিয়া পটককৈ মানে পিচিলে পিচ খাই, নহ'লে মানে সৰিয়হখিনি পিচ নাখায় ভালদৰে। তো সেইকাৰণে অলপমান তিয়াই ল'লোঁ। তিয়াই লোৱাৰ পিছত সৰিয়হখিনি মই মিক্সিত মাৰি লওঁ। সৰিয়হখিনি পিছোঁতে অলপ পানীও দি ল'ব লাগে, পানী দিলেহে ভালদৰে পিচ খায়। তেতিয়া নহ'লে মানে গোটেই সৰিয়হখিনি মানে গোটা হৈ থাকে, মিক্সিত ভালদৰে পিচেই নাখায়। সিহঁতি আহি পালেই একচুৱেলি ফৰকাটিং মানে তেহেঁতি ফৰকাটিঙত নোসোমাই ডাইৰেক্ট গোলাঘাট গৈছে। গোলাঘাটত কিবা কাম আছে বোলে চবৰে, তো কিবা মানে ডক্টৰৰ ওচৰত যাব, এনেকৈ কাম আছে। তো কামখিনি কৰি মেলি আমাৰ ঘৰলৈ আহিব। তো সেইকাৰণে মই সোনকালে বনাই ল'ব বিচাৰিছোঁ। ফাৰ্ষ্টতে মই ইয়াত দিলোঁ আদা নহৰুখিনিৰ লগত আপোনাৰ মছলা দিলোঁ, ফিছ কাৰী মছলাটো দিলোঁ। তাৰপিছত অলপ মানে আপোনাৰ যিটো ডাঙৰ পেকেটৰ গৰম মছলাটো, তাৰ অকণমান মিক্স কৰি দিছোঁ। ৰেড চিলি অলপ দিছোঁ, ৰেড চিলিটো দিলে মানে কালাৰটো ভাল হয়। তো সেইখিনি অকণমান পানী দি পেলাই মানে মিক্স কৰি ল'ম। সেইখিনি মিক্স কৰি লৈ মানে বেছি ভাল হয়। তেল দি পেলাই পিঁয়াজ দিলোঁ। পিঁয়াজ দি পেলাই মই এতিয়া যিটো আদা নহৰু পেষ্টটো মই বনাই থৈছিলোঁ, তো সেই পেষ্টটো মই দিম। অলপ মানে ৰঙচুৱা হোৱাৰ পিছত দিম, পিঁয়াজখিনি অলপ ৰঙচুৱা হৈ লওক। তাৰপিছত মই আদা নহৰু পেষ্টখিনি দি দিম। আদা নহৰু যিখিনি পেষ্টখিনি মই বনাই থৈছিলোঁ, আদা নহৰু পেষ্ট মছলা দি বনাই থৈছিলোঁ, সেইখিনি মই দি দিলোঁ। বেছি মছলা দিলেও মানে তাই খাই ইমান ভাল নাপায়। সিহঁতি মানে বড়ো ছোৱালী হয়। তো সেইকাৰণে মানে বইল খাই তাই বেছি ভাল পায় মানে। তো কিন্তু মানে এনেকৈ সৰিয়হ দি মছলা মানে যিটো সৰিয়হ দি মই বনাওঁ মাছৰ তৰকাৰীটো, সেইটো খাই মানে তাই ভাল পায়। তো সেইকাৰণে মই আজি সৰিয়হ দিয়ে মাছৰ তৰকাৰী বনাইছোঁ। ইমান বেছি মছলা ইউজ কৰা নাই। সৰিয়হখিনি মানে মই অলপ ভাজিব লাগিব। তো সেইকাৰণে মানে অকণমান গোটা হৈ আছে। তো মিক্সিটো মানে অকণমান পানী অকণমান দি পেলাই আওকলি পেলাই তাত মানে দি দিলে অলপ মছলাটো মানে গ্ৰেভি টাইপৰ হয়। সেইফালে মই এইটো বনাই আছোঁ। ইফালে মাছৰ চকু আৰু যিটো মই মাছৰ তেল দি মানে যিটো জ্বলা ভাজি বনাইছিলোঁ বেঙেনা দি, তো সেইটো মই চাইডত বনাই আছোঁ। দুফালে দুটা চৌকা জ্বলাই থৈছোঁ। তাৰপিছত যেতিয়া মছলাখিনি ভাজিছোঁ, মছলাখিনি ভাজোঁতে মানে এটা গোন্ধ, বহুত ধুনীয়া এটা গোন্ধ ওলাইছে মানে। তো সেইকাৰণে বাহিৰৰ পৰা তিলকে কাম কৰি আছে, সি সুধিছে মোক কি বনাইছে, ইমান টেষ্টি বনাইছে। মই আচলতে কাকো কোৱা নাই যে মই সৰিয়হ দি আজি মাছ বনাম। তো মই মানে চবকে মানে খোৱাৰ টাইমতহে দেখুৱাম আৰু কি বনাইছোঁ। সৰিয়হখিনি অলপ ভাজি হোৱাৰ পিছত মই আলুখিনি দি দিলোঁ। তাৰ লগত অলপ পিছতে মই বিলাহীখিনি আকৌ দি দিম। বিলাহীখিনি কাটি থৈছোঁ, লগালগ মই মানে অলপ ভাজি দি দিম এতিয়া। এইফালে মই বেঙেনা মাছৰ সেইখিনি বনাই আছোঁ, এইফালে মাছ বনাই আছোঁ। দুফালে দুটা চৌকা পাতি থৈছোঁ, মানে মই ইফালে সিফালে হিলিবই পৰা নাই। সিহঁতিও আহি পাব হৈছে। সিহঁতি গোলাঘাটৰ পৰা ওলাইছোঁ বুলি কল কৰিলে। এতিয়া মই মাছখিনি দি দিছোঁ, পানী দিলোঁ অলপ, পানীটো অকণমান গৰম হ'বলৈ দিলোঁ, উতলিব দিলোঁ। তাৰপিছত মই মাছ ফ্ৰাই কৰি থোৱা মাছখিনি দি দিছোঁ। মানে সিহঁতি আহি পালেই আৰু। তাই আহিয়ে মোক সুধিছে কি বনাইছ, মাছ সৰিয়হ দি বনাইছ, টেষ্টি কৈছে আৰু।
ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ, মাছখিনি বনোৱা হৈ গৈছে। তাৰ লগত মই জ্বলা ভাজিটো বনালোঁ। তাৰ লগতে মই আপোনাৰ যিটো শুকান মাছৰ শিদল মাছ দি শুকান মাছৰ এটা চাটনি বনাইছিলোঁ, শিদল মাছ বিলাহী খৰিচা দি। তো সেইটো ৰেচিপিটো মই পিছত আপোনালোকক দেখুৱাম। আলহীয়ে ভাত বাঢ়ি আছে, খানা খাবলৈ বহিছে, খাই বৈ তেওঁলোক যাবগৈ, মানে দেৰি হৈ আছে। তো আমি খাই লওঁ, খাই বৈ অলপ ৰেষ্ট কৰি আলহী গ'লগৈ। এইফালে তিলকে আকৌ কামত লাগিলে, মানে আমাৰ এইফালে কাম এটা কৰি থকা হৈছে। এইফালে মানে সি কাম কৰি আছে, ধুমুচ মাৰি আছে, মই তাত বহি লৈ মানে তাক চাই আছোঁ, ভিডিঅ' কৰি আছোঁ। আপোনালোক সকলোৱে ভিডিঅ'টো চাব, তাৰ লগতে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰি দিব। আজিলৈকে ইমানতে সামৰিছোঁ, বাই বাই।